নমস্কাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া এটা সমস্যাৰ সমাধান হ'ল বুলি ক'ব লাগিব। পূজাৰ আগতেই ভাল খবৰ আহিল। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ক্ষেত্ৰত কেছলেছৰ কাৰণে যি দাবী জনাই আহিছিল সেই ব্যৱস্থাত ইতিমধ্যে সুখবৰ আহিছে। কেইবাখনো মেডিকেল কলেজ আৰু হস্পিটেলত কেছলেছ ব্যৱস্থাত পাইলট প্ৰজেক্ট হিচাপে অসম চৰকাৰে কেছলেছ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। ক'ত ক'ত এই পাইলট প্ৰজেক্ট হিচাপে কেছলেছ ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ তাৰ তালিকাও আমাৰ হাতত আহি পৰিছে। আপোনালোকে নিশ্চয় দেখিছে এইখন জাননীখন। গতিকে এটা সুখবৰ বুলি ক'ব লাগিব। এতিয়াৰ পৰা কৰ্মচাৰীসকলৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ কেছলেছ ব্যৱস্থাৰ সুবিধা পাব। ক'ত ক'ত এই সুবিধা আছে আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে। আমি নামসমূহো চিৰিয়েলি আপোনালোকৰ আগত গাই দিম। গতিকে পূজাৰ আগতে কৰ্মচাৰী চিকিৎসাৰ ক্ষেত্ৰত যি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা তাৰ কেছলেছ ব্যৱস্থাৰ যি দাবী আছিল সেই দাবীটোৰ দীৰ্ঘদিনীয়া এটা দাবী আছিল আৰু সেই দাবী পূৰণ হ'ল বুলি ক'ব পাৰি। আৰু অসম চৰকাৰে কৰ্মচাৰীসকলৰ প্ৰতি তেওঁলোকৰ যি ইচ্ছা তাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো কলেজ হস্পিটেলত মেডিকেল কলেজ হস্পিটেলত এই কেছলেছ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। মে'ৰ পৰাই পাইলট প্ৰজেক্ট হিচাপে হৈছে। আপোনালোকে নিশ্চয় দেখিছে গুৱাহাটী মেডিকেল কলেজ হস্পিটেল, আছাম মেডিকেল কলেজ হস্পিটেল, ধুবুৰী মেডিকেল কলেজ হস্পিটেল, শিলচৰ মেডিকেল কলেজ হস্পিটেল, ডিফু মেডিকেল কলেজ হস্পিটেল, নগাঁও মেডিকেল কলেজ এণ্ড হস্পিটেল, লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল, তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল, তিনিচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেল, নলবাৰী মেডিকেল কলেজ এণ্ড হস্পিটেল, ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল, কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল, যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেল, ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন ইনষ্টিটিউট, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন ইনষ্টিটিউট বৰপেটা, দৰং, ডিব্ৰুগড়, যোৰহাট, কোকৰাঝাৰ, লখিমপুৰ আটাইকেইখন আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন ইনষ্টিটিউট। আপোনালোকে নিশ্চয় এই 20খন দেখিছে। আৰু আছে তালিকা, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। অক্টোবৰৰ পৰা আৰু 5খন নতুনকৈ হ'ব, তাৰো লিষ্ট আহি পৰিছে। আপোনালোকে নিশ্চয় গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোকে নিশ্চয় এই 20খন দেখিলে নামসমূহ আমি পাঠ কৰি দিলোঁ আপোনালোকৰ আগত। গতিকে কৰ্মচাৰীসকলৰ কাৰণে সুখবৰ আহিলে বুলি ক'ব পাৰি। 21 নম্বৰত আছে আছাম কেঞ্চাৰ ফাউণ্ডেশ্যন হস্পিটেল তেজপুৰ, তাৰপিছতে আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন হস্পিটেল শিলচৰ, অনকো কেয়াৰ চেণ্টাৰ ডিফু, আৰু এনেকৈ আপোনালোকে নিশ্চয় সেইখন দেখিলে। আৰু এই 5খনত অক্টোবৰ মাহৰ পৰা হ'ব আৰু অতিৰিক্তকৈ আৰু 5খনৰ নামো আছে। আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে। আটাইকেইখনৰ নাম পঢ়ি দিলে যথেষ্ট হেৰি হ'ব। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। আপোনালোকে নিশ্চয় দেখিছে। গতিকে কৰ্মচাৰীৰ কাৰণে পূজাৰ পূৰ্বতে যি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্যৰ কেছলেছ ব্যৱস্থাৰ সুখবৰ আহিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।